নকৰা কাম কৰিবলৈ ওলাই আহিল একাংশ মটক ৰাইজ কাৰণ তিনিচুকীয়াৰ যিসকল মটক জিলাখনত থকা যিসমূহ মটক ৰজাৰ যিবোৰ কীৰ্তিচিহ্ন আছিল মটক ৰজাৰ দিনৰ এই বেংমৰা যিখন ঐতিহাসিক ৰাজ্য আছিল মটক ৰাজ্য তাত থকা কীৰ্তিচিহ্নসমূহ এতিয়া এটা এটাকৈ সকলো বেদখলকাৰীৰ কবললৈ গুচি গৈছে আৰু মটক ৰাইজে বা মটক বিভিন্ন যিবোৰ জাতীয় দল সংগঠন আছে তেওঁলোকে বাৰম্বাৰ তিনিচুকীয়া জিলা প্ৰশাসনক সেইসমূহ উচ্ছেদ কৰিবলৈ দাবী জনাই আহিছিল কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে সাৰ পোৱা নাই তিনিচুকীয়া জিলা প্ৰশাসন তথা তিনিচুকীয়া যি পৌৰসভা আছে কিন্তু তাৰ পাছত অৱশেষত সেই কীৰ্তিচিহ্নসমূহ উদ্ধাৰ কৰিবৰ কাৰণে একাংশ মটক দল সংগঠনৰ লগতে যিসকল সচেতন ৰাইজ আছিল তিনিচুকীয়াৰ তেওঁলোক ওলাই আহিছে আৰু ওলাই আহি এফালৰ পৰা সেই কীৰ্তিচিহ্নসমূহ দখল কৰি বহি থকা সকলো বনিয়াৰ কিছুমান ৱাল তেওঁলোকে আজি ভাঙি পেলালে এয়া হৈছে তিনিচুকীয়াৰ দৃশ্য এইদৰে যিসমূহ মটক ৰজাৰ স্মৃতি বিজড়িত যিবোৰ কীৰ্তিচিহ্ন আছে তাত এইদৰে একাংশ বণিক গোষ্ঠী বুলি ক'ব লাগিব তিনিচুকীয়া জিলাখনত মিয়াৰ বেদখল হোৱা নাই সেইটো এটা অপ্ৰিয় সত্য কথা কিন্তু তাত একাংশ বিহাৰী সম্প্ৰদায়ৰ লোক একাংশ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক তেওঁলোকে এইদৰে মটক ৰজাৰ স্মৃতি বিজড়িত বিভিন্ন কীৰ্তিচিহ্নসমূহ তেওঁলোকৰ নিজৰ দখললৈ নিছে তেওঁলোকে তাত এনেকুৱা ধৰণে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে আৰু সেই প্ৰতিষ্ঠানসমূহ তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে তিনিচুকীয়া জিলা প্ৰশাসনক কৈ কৈ ভাগৰি গৈছে এই মটক জনগোষ্ঠীৰ কেইবাটাও দল সংগঠন আৰু তিনিচুকীয়াবাসী ৰাইজে অতি ৰহস্যজনকভাৱে এনেকুৱা লোকসকলৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে এই কীৰ্তিচিহ্নসমূহ এটা এটাকৈ নাইকিয়া হৈ গৈছে আৰু এই অঞ্চলটো হৈছে বৰপুখুৰী এটো মটক ৰজা সৰ্বানন্দ সিংহৰ দিনত নিৰ্মাণ কৰা এটা পুখুৰী ঐতিহাসিক পুখুৰী সেই পুখুৰীটো লাহে লাহে এইদৰে ৱাল গাঠি গাঠি একাংশ বণিক গোষ্ঠীয়ে তেওঁলোকৰ মাটিসমূহ দখল কৰিছিল তাতে ক্ষুণ্ণ হৈ এইদৰে জাতীয় দল সংগঠনৰ লগতে একাংশ ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে বেদখলকাৰীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসনে ব্যৱস্থা নকৰাৰ কাৰণে আমি ওলাই আহিবলৈ বাধ্য হৈছো আৰু আমি তিনিচুকীয়া জিলাখনত থকা যিবোৰ ঐতিহাসিক বেংমৰা ৰাজ্যৰ যিবোৰ কীৰ্তিচিহ্ন আছে মটক ৰজাৰ দিনত যিবোৰ নিৰ্মাণ কৰা হৈছিল সকলো এফালৰ পৰা ভাঙি পেলোৱা হ'ব তাত কোনো ধৰণৰ অবাধ নিৰ্মাণ কাৰ্য চলিবলৈ দিয়া নহ'ব শেহতীয়াকৈ দেখিছোঁ যে উজনি অসমত বেদখলকাৰীৰ বিৰুদ্ধে সকলো খুচ্চাৰ হৈছে বিশেষকৈ আমি দেখিছিলোঁ গোলাঘাট শিৱসাগৰ যোৰহাট এইবোৰ অঞ্চলত কিন্তু সমান্তৰালকৈ তিনিচুকীয়া জিলাখনৰ কথাটো কিছু পৃথক কাৰণ তিনিচুকীয়া জিলাখনত মিয়া বেদখলকাৰীৰ সংখ্যা বহু কম কিন্তু তাত একাংশ বহিৰাগত বনিয়া বাহিৰৰ পৰা অহা একাংশ ব্যৱসায়ীয়ে তিনিচুকীয়াৰ খিলঞ্জীয়া লোকসকলৰ মাটি চল চাতুৰিয়ে তেওঁলোকে ল'লে আৰু এতিয়া তিনিচুকীয়া জিলাখনত খিলঞ্জীয়াৰ অস্তিত্ব একেবাৰে সংকটত আছে কাৰণ তিনিচুকীয়া এনেকুৱা এখন জিলা য'ত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ওচিক তিনিচুকীয়াৰ সাইডিং বজাৰৰ মাজত বিহাৰী শ্ৰমিকে মাৰপিট কৰিবলৈ সাহ কৰে সেইখনে হৈছে তিনিচুকীয়া জিলা য'ত বজৰং দলে তাত চূড়ান্ত অসভ্যতালীৰ কাম আৰম্ভ কৰে যেটো সময়ত তাত বলবম হয় তাত অনা অসমীয়া লোকৰ দপদপন দেখিবলৈ পোৱা যায় একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে ডিজে মিউজিক বজাই ৰাস্তাত অশৃংখল পৰিস্থিতি সৃষ্টি কৰে তাৰ পাছতো তাত জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে শেহতীয়াকৈ তিনিচুকীয়া জিলাখনত মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ কাৰণে পৰখি দিনত আমি দেখিছিলোঁ 20,000 লোক ওলাই আহিছিল আৰু সেইসকল তিনিচুকীয়াৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলে নিজৰ তেওঁলোকৰ যি খিলঞ্জীয়াৰ যিটো তেওঁলোকৰ আধিপত্য আছে তিনিচুকীয়া জিলাখনত বিচাৰিছে হয় তিনিচুকীয়াবাসীয়ে বুজি পোৱা বহু পলম হৈছে কিন্তু বহু পলমকৈ হলেও এতিয়া হলেও ওলাই আহিছে কাৰণ তিনিচুকীয়াখন ক'ব লাগিব যে তিনিচুকীয়া জিলাখনৰ যিখন মূল চহৰ আছে তাত বজাৰত ডেইলি বজাৰ হওক প্ৰকাশ বজাৰত হওক তাত বেপাৰীয়ে অসমীয়া ভাষা ক'বলৈ ইচ্ছা নকৰে এয়া হৈছে তিনিচুকীয়া জিলাৰ পৰিস্থিতি তিনিচুকীয়াৰ চাউল ধোৱা পুখুৰী ন পুখুৰী তিনিকুণীয়া পুখুৰী বিভিন্ন ধৰণৰ পুখুৰী আছে সেই পুখুৰীবোৰ এতিয়া লাহে লাহে বিভিন্ন ধৰণৰ নাম দিয়া হৈছে বিভিন্ন ধৰণৰ হিন্দুৰ নাম দিয়া হৈছে বিভিন্ন ধৰণে হিন্দুকৰণ কৰা হৈছে যেটো বৰ্তমান সময়ত এই আগ্ৰাসন চলি আছে দেৱী পুখুৰীটো একেবাৰে একাংশ লোকৰ হাতলৈ গুচি গ'ল তাত কেৱল ছট পূজাই পতা হয় এয়া হৈছে তিনিচুকীয়াৰ পৰিস্থিতি আৰু শেহতীয়াকৈ এই দীৰ্ঘদিনীয়া বেদখলৰ কবলত থকা ঐতিহাসিক বৰপুখুৰীটো মটক ৰাইজে আহি উদ্ধাৰ কৰিলে এফালৰ পৰা তেওঁলোকে তাত ৱাল দিয়া গাঠা হৈছিল সেইবোৰ তেওঁলোকে ভাঙি পেলাইছে আৰু তেওঁলোকৰ স্পষ্ট অভিযোগ তিনিচুকীয়া জিলা প্ৰশাসনে বাৰম্বাৰ তেওঁলোকে কৈ থকাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল
অতি ৰহস্যজনকভাৱে যিটো চাউল ধোৱা পুখুৰী আছে আমাৰ ঐতিহাসিক চেনাৰাম স্কুলৰ পিছফালে সেই পুখুৰীটো এতিয়া লাহে লাহে একাংশ বণিক গোষ্ঠীৰ হাতলৈ গুচি গৈছে তিনিকুণীয়া পুখুৰীটো তিনিচুকীয়া চহৰৰ মূল মজিয়াতে আছে তাৰ কাষে কাষে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান দেখিবলৈ পোৱা গৈছে এয়া হৈছে তিনিচুকীয়াৰ মটক ৰাজ্যত থকা বা বেংমৰা ৰাজ্যত থকা ঐতিহাসিক কীৰ্তিচিহ্নসমূহত অবাধ বেদখলৰ এখন ছবি আৰু আমাৰ জৰিয়তে আমি চৰকাৰক দেখুৱাবলৈ বিচাৰিছো আৰু বিশেষকৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ কেতিয়া চকু খুল খাব হেতুতকৈ ডাঙৰ কথা কাৰণ দল সংগঠনসমূহে বাৰম্বাৰ কৈ আহিছে যে কীৰ্তিচিহ্নসমূহ বেদখলকাৰী কবলত আছে কিন্তু তেওঁলোকে তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মন্তব্য আহিছে আপোনালোকক শুনাব বিচাৰিছো তিনিচুকীয়া ইতিহাসী আৰু বেংমৰা ৰাজ্য ইতিহাসী বেংমৰা ৰাজ্যত ৰজা আছিল সৰ্বানন্দ সিংহ মূলতঃ এই সৰ্বানন্দ সিংহ দেৱে ইয়াত মটকৰ যি বেংমৰা ৰাজ্য তাত বহুতো কীৰ্তিচিহ্ন তেখেতে গঢ় দি গৈছিল আৰু সেই কীৰ্তিচিহ্ন সেই সম্পদসমূহক আমি ৰক্ষণাবেক্ষণ দি ৰাখিব নোৱাৰিলোঁ পূৰ্বপুৰুষসকলে কিছু তেখেতলোকৰ হয়তো ভুল আছিল আৰু আজি ৰাইজ জাগিছে মটক ৰাইজে কিন্তু মটক জনগোষ্ঠী যিমানবিলাক কীৰ্তিচিহ্ন পুৰণি কীৰ্তিচিহ্ন ঐতিহাসিক কীৰ্তিচিহ্ন আছে এইবিলাক সংৰক্ষণ কৰিব এতিয়া আৰু এই সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আজি ওলাই আহিছে কাৰণ প্ৰশাসনক আমি বাৰম্বাৰ কোৱা স্বত্তেও আজিলৈকে প্ৰশাসনে এইবিলাক ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে মটক জনগোষ্ঠীৰ ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে আমি চৰকাৰক এটা কথা জনাব বিচাৰিছো মটক জনগোষ্ঠীৰ নামত যিমানবিলাক ঐতিহাসিক কীৰ্তিচিহ্ন আছে আৰু আমাৰ যিমানবিলাক সা সম্পত্তি আছে মাটি বাৰী আছে এই সকলোবোৰ মাটি বেদখলমুক্ত কৰি মটক জনগোষ্ঠীৰ ৰাইজক গতাই দিয়ক অতি শীঘ্ৰে নহ'লে কিন্তু তিনিচুকীয়া পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে আৰু অনা অসমীয়া আহি যদি আজি বেংমৰা ৰাজ্যত আমাৰ তিনিচুকীয়া যি বৰপুখুৰী এইটো বৰপুখুৰী স্থিত এইখিনি ঠাই বেদখল কৰি লৈছে ক'ত সাহস পালে ইয়াত অনা অসমীয়াই আহি ইয়াত বেদখল কৰিবলৈ গতিকে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দেৱক আমি শ্ৰদ্ধা জনাই তেখেতৰ নাতিপুতি হিচাপে আমি আজি ওলাই আহিছো মটক জনগোষ্ঠীৰ ৰাইজে একত্ৰিত হৈছে মটক ঐক্য জিন্দাবাদ জয় অসম সম্পূৰ্ণ উদ্ধাৰ কৰিবই লাগিব যিহেতু আমাৰ এইবিলাক পৈতৃক সম্পত্তি আমি কোনো আমাৰ বাহিৰা বেলেগৰ বস্তু আমি কাঢ়ি ল'ব বিচৰা নাই কিন্তু আমাৰ এইটো পৈতৃক সম্পত্তি যেতিয়া আমি যিকোনো প্ৰকাৰে আমি উদ্ধাৰ কৰিমেই আমাৰ মটক জনগোষ্ঠীৰ ৰাইজ আমি ক্ষুভিত হৈছোঁ গতিকে আজি আমি মটক মহিলাকে আদি কৰি আমাৰ পুৰুষসকলো আহিছে আমি গোটেই সকলোৱে মিলি সকলো আমি একত্ৰিত হৈ আমি এইটো উদ্ধাৰ কৰিবলৈ আমি আজি আহিছোঁ গতিকে আগন্তুক দিনত যাতে আমাক কোনো একো বিনা প্ৰতিবাদত আমাক যাতে আমাৰ হাতলৈ অৰ্পণ কৰিবৰ আমি অনুৰোধ অতি পৰিতাপৰ কথা মটক ৰাইজে বাৰম্বাৰ জিলা প্ৰশাসনক কৈ থকাৰ পাছত স্থানীয় জনপ্ৰতিনিধিক কৈ থকাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মন্ত্ৰী আছে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কাৰণ কি কাৰণে নাই কৰা সেইটো সকলো ৰহস্যৰ আৱৰ্তত কোৱা হয় একাংশ বণিক গোষ্ঠীৰ হাতত জিলা প্ৰশাসন বিক্ৰী গৈছে লগতে জনপ্ৰতিনিধিৰ সৈতে তেওঁলোকৰ খুব এটা মিলাপ্ৰীতি আছে আৰু তাৰ ফলতে তেওঁলোকে এইবোৰ দেখিও চকুমুদা কুলিৰ ৰূপত আছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে কিন্তু এইবাৰ মটক ৰাইজ সাৰ পাইছে তেওঁলোকে কৈছে কাৰণ তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তে প্ৰান্তে সেইবোৰ চৰকাৰৰ আগৰ যিবোৰ চৰকাৰ আছিল সেই চৰকাৰসমূহ দুখী কাৰণ কোনো কাৰণত এই মৰাণ আৰু বেংমৰা ৰাজ্যৰ যিবোৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে যিদৰে শিৱসাগৰত যিদৰে আহোম যিসমূহ কীৰ্তিচিহ্ন আছে যিদৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বা সেইবোৰ চৰকাৰে সেইবোৰ ওপৰত চকু দিয়ে কিন্তু অতি ৰহস্যজনকভাৱে এই তিনিচুকীয়াৰ বেংমৰা ৰাজ্যত থকা এই কীৰ্তিচিহ্নসমূহ উন্নয়নৰ কাৰণে বা আন্তঃগাঁথনি উন্নয়নৰ কাৰণে বা সেইবোৰ নতুনকৈ সজাই পৰাই তুলিবৰ কাৰণে কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল এই মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকসকলক ভোট দিয়াৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে তাৰ পাছত কিন্তু চৰকাৰ গঠন হোৱাৰ পাছত এই সমূহ কীৰ্তিচিহ্ন সংৰক্ষণৰ ক্ষেত্ৰত হওক বা অবাধ বেদখলৰ পৰা সেই অঞ্চলসমূহ মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইবোৰ তেওঁলোকে নকৰিলে তাৰ কাৰণে এটা বহু পলম হৈছে যদিও তিনিচুকীয়াৰ মটক ৰাইজ ওলাই আহিছে আৰু তেওঁলোকৰ এটা স্পষ্ট কথা যে প্ৰশাসনে নাই কৰা এবাৰ আমি উচ্ছেদ চলাম আৰু উচ্ছেদ অভিযানৰ সময়ত সমগ্ৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কাৰণ তিনিচুকীয়া জিলাখনত বিগত ৩-৪ মাহমানৰ পৰা আমি দেখি আহিছোঁ তাত একাংশ বহিৰাগতৰ দপদপনি তাত দেখিবলৈ পোৱা গৈছে টিডিএ মাৰ্কেটত ৩-৪টা ঘটনা সংঘটিত হৈছে খিলঞ্জীয়া যুৱতীক বাহিৰৰ পৰা অহা ব্যৱসায়ীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানতে মাৰপিট কৰিছে তাৰ পাছতো গৈ তেওঁলোকক জবাবদিহি কৰিব লগা হৈছে
24 ঘণ্টা পলমকৈ তিনিচুকীয়া আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে মিকি মোবাইলছত কি হৈছিল নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তাৰ পাছৰ পৰ্যায়ত যদি চাবলৈ যাওঁ সাইডিং বজাৰত একাংশ মাৰোৱাৰী বেপাৰী আৰু বিহাৰী বেপাৰীৰ মাজত কাজিয়া হ'ল তাত গৈ পেলাই আমাৰ যিজন সদৰ থানাৰ যিজন ওসি আছিল তেখেতে গটা খাব লগা হ'ল বিহাৰী শ্ৰমিকৰ পৰা এয়া হৈছে তিনিচুকীয়া জিলাখনত খিলঞ্জীয়া লোকৰ বৰ্তমানৰ পৰিস্থিতি টিলকৈ তেওঁলোকে তিনিচুকীয়া যিখন মূল চহৰ আছে তাত সকলো মূৰ তল কৰি পেলাই থাকিব লগা হয় খিলঞ্জীয়া লোকসকল কাৰণ তাত 80% লোক বাহিৰৰ লোক আহি তাত বসবাস কৰিছে তেওঁলোকে দখল কৰিছে আৰু ভুল কৰবাত আমাৰ খিলঞ্জীয়া লোকসকলৰে আছে তেওঁলোকে মাটি বিক্ৰী কৰি দিছিল এতিয়া অসমীয়াৰ হাতত তিনিচুকীয়া জিলাৰ মাটিৰ যিটো থাকিব লাগে মাটিৰ অধিকাৰ নাই তাৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিব লগা হৈছে আৰু তাৰ পৰিণতিত এবাৰ যিসমূহ বেঙৰা ৰাজ্যৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে সেইসমূহতো একাংশ বেদখলকাৰী চকু পৰিছে বেদখলকাৰী মানে মিয়া বেদখলকাৰী নহয় তেওঁলোক বহিৰাগত বনিয়া একাংশ বিহাৰী সম্প্ৰদায়ৰ লোক আছে একাংশ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছে যিসকলে তাত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিব বিচাৰে তাৰ কাৰণে তেওঁলোকে এনেকৈ ৱাল নিৰ্মাণ কৰিছিল আৰু সেই ৱালসমূহ এফালৰ পৰা ভাঙি পেলাইছে মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে লগতে গৈছে একাংশ ৰাইজ আৰু তিনিচুকীয়াৰ পৰিস্থিতি সলনি হ'বৰ হ'ল কাৰণ বিগত 20-25 বছৰৰ পৰা তিনিচুকীয়াবাসী ৰাইজে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে তিনিচুকীয়া জিলাখনত মাৰপিট হৈ আহিছে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি দেখিছো কিছুমান বাহিৰা পূজা যি ধৰণৰ এইবোৰ অসমীয়া সংস্কৃতি নহয় তেনেকুৱা ধৰণৰ কিছুমান সংস্কৃতি বাহিৰৰ পৰা আহি তিনিচুকীয়া জিলাখনত কাঠফুলাৰ দৰে গঢ়ি উঠিছে আৰু সেইবোৰ বাধা দিবলৈ প্ৰশাসন কিন্তু অতি ৰহস্যজনকভাৱে মন হৈ আছে তাক লৈ ৰাইজে প্ৰশ্ন কৰিছে যে কি কাৰণত এনেকুৱা একাংশ বহিৰাগত বনিয়া বা বহিৰাগত একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে তিনিচুকীয়া প্ৰশাসনৰ ইমান দৰত কিয় তাত কোনোবা ৰাজনৈতিক নেতা পালে তাৰ নিৰ্দেশ আছে নেকি তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে কিন্তু তাৰ মাজতেই এইবাৰ মটক জনগোষ্ঠীৰ যিবোৰ দল সংগঠন আছে তেওঁলোকে স্পষ্ট কৰি দিছে নিজৰ স্থিতি চৰকাৰে কৰক নকৰক প্ৰশাসনে কৰক বা নকৰক এবাৰ আমি কৰিম আৰু বেঙৰা ৰাজ্যৰ ঐতিহাসিক মটকসকলৰ যিবোৰ কীৰ্তিচিহ্ন আছে সকলো কীৰ্তিচিহ্নত যিবোৰ অভাৱ বেদখল হৈছিল সকলো এফালৰ পৰা ভাঙি পেলোৱা হ'ব ধন্যবাদ